নমস্কাৰ সকলোকে নলেজ আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এটা এনচিয়েণ্ট আসাম হিষ্ট্ৰীৰ ওপৰত সিৰিজ আৰম্ভ কৰিছিলোঁ। সেই সিৰিজটোৰ অন্তৰ্গত এইটো 5 নম্বৰ ভিডিঅ'। এই ভিডিঅ'টোত আমি মুছলিম ইনভেজনৰ ওপৰত অধ্যয়ন কৰিম। তো এতিয়া আমি বিষয়বস্তুলৈ উভতি আহিছোঁ। আমি পোনপ্ৰথমে অধ্যয়ন কৰিম মহম্মদ বিন বখতিয়াৰ খিলজীৰ আসাম ইনভেজনৰ ওপৰত। তেওঁ আসাম ইনভেজন কৰিছিলে 1205-6 খ্ৰীষ্টাব্দত। এই আক্ৰমণকাৰীসকলৰ লগতে তেওঁলোকে কেতিয়া আক্ৰমণ কৰিছিলে এই চনসমূহ মনত ৰখাটো খুবেই প্ৰয়োজনীয়, কাৰণ বিভিন্ন ধৰণৰ পৰীক্ষাত দেখিবলৈ পোৱা গৈছে যে ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন কাটি দিয়ে। তো সেয়েহে আমি এইসমূহ মনত ৰখাটো খুবেই প্ৰয়োজনীয়। মহম্মদ বিন বখতিয়াৰ খিলজীৰ আসাম ইনভেজনৰ বিষয়ে আমি পাওঁ তাবাকাত ই নাছিৰী আৰু উত্তৰ গুৱাহাটীত অৱস্থিত কানাই বৰশী বা শিলালিপিৰ ওপৰত। আৰু এইখিনিত আপোনালোকক এটা কথা কৈ দিওঁ যে তাবাকাত ই নাছিৰী কোনে কম্পাইল কৰিছিলে? কম্পাইল কৰিছিলে মিনহাজুদ্দিন চিৰাজে। তো ইয়াৰ ওপৰতো কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। তো আপোনালোকে মনত ৰাখিব যে তাবাকাত ই নাছিৰী কোনে কম্পাইল কৰিছিলে? মিনহাজুদ্দিন চিৰাজ। তেওঁ বখতিয়াৰ খিলজীয়ে যেতিয়া আসাম ইনভেড কৰিলে, তেওঁ ৰজা তাহানিৰ কামৰূপৰ ৰজা আছিলে পৃথু। ক্ষমা কৰিব, পৃথু স্পেলিংটো ভুল হৈছে। তো পৃথু আৰু বখতিয়াৰ খিলজীৰ মাজত যেতিয়া ক্লেছ হৈছিলে, এই ক্লেছটোৰ পৰিণতি স্বৰূপে বখতিয়াৰ খিলজী পৰাজিত হৈছিলে। এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ যে ৰজা পৃথুক যিটো গাছতল ইনস্ক্ৰিপশ্যন গোপালাৰ, তাত ৰজা পৃথুক বিশ্ব সুন্দৰদেৱ হিচাপে অভিহিত কৰা হৈছে, অৰ্থাৎ তেওঁৰ অন্য এটা নাম। ইয়াৰ উপৰি যোগিনী তন্ত্ৰত ৰজা পৃথুক জলপেশ্বৰ হিচাপে অভিহিত কৰা হৈছে। তো আপোনালোকে এই নাম দুটা মনত ৰাখি থৈ দিব, কেতিয়াবা ডাইৰেক্ট কুৱেশ্যন ইয়াৰ পৰা আহি যাব পাৰে। তো এক্সপেক্ট কৰিব পাৰি আৰু। ইয়াৰ পিছত আলিমৰ্দান নামৰ এজন কোৰ্টমেনে বখতিয়াৰ খিলজীক হত্যা কৰিছিলে। এইটো মনত ৰাখি থৈ দিব যে বখতিয়াৰ খিলজীক কোনে হত্যা কৰিছিলে? আলিমৰ্দান। তাৰপিছত আমি আহিছিলোঁ গিয়াছুদ্দিন ইৱাজ খিলজীৰ আক্ৰমণৰ ওপৰত। তেওঁ আক্ৰমণ কৰিছিলে 1227 খ্ৰীষ্টাব্দত। এইখিনিত আপোনালোকক কৈ থওঁ যে গিয়াছুদ্দিন ইৱাজ খিলজী তাহানিৰ বেংগলৰ এজন গভৰ্ণৰ আছিলে। আৰু তেওঁ কাৰ আণ্ডাৰত কাম কৰিছিলে? তেওঁ কাম কৰিছিলে সেই সময়ৰ যি দিল্লী চুলতানেট আছিলে, সেই দিল্লী চুলতানেটৰ আণ্ডাৰত যিজন চুলতান আছিলে ইলতুৎমিছ, তেওঁৰ আণ্ডাৰত। কিন্তু যেতিয়া ইৱাজ খিলজীয়ে অসমৰ ওপৰত ইনভেজন চলালে, সেই একে সময়তে নাছিৰুদ্দিনে বেংগলৰ ওপৰত এটা ইনভেজন চলাইছিলে। আৰু ইৱাজ খিলজীয়ে তেওঁৰ নিজৰ এৰিয়া বচাবৰ কাৰণে অসমৰ পৰা উভতি গৈ নাছিৰুদ্দিনৰ লগত এটা ক্লেছত লিপ্ত হ'ল বা সংঘৰ্ষত লিপ্ত হ'ল। আৰু সেই সংঘৰ্ষৰ পৰিণতি স্বৰূপে নাছিৰুদ্দিনে ইৱাজ খিলজীক হত্যা কৰিলে। তাৰপিছত নাছিৰুদ্দিন শ্বাহে বংগৰ সিংহাসনত নিজকে অধিষ্ঠিত কৰিলে আৰু তেওঁ পৰৱৰ্তী সময়ত ৰজা পৃথুক হত্যা কৰিলে আৰু ৰজা পৃথুৰ ঠাইত ৰজা সন্ধ্যাক সিংহাসনত অধিষ্ঠিত কৰিলে এটা চৰ্তৰ বিনিময়ত। চৰ্তটো কেনেকুৱা ধৰণৰ আছিলে যে এটা এমাউণ্ট অফ এনুৱেল ট্ৰিবিউটৰী সন্ধ্যাই ৰজা পৃথুক দি দিব। তাৰপিছত আমি আহিছিলোঁ তুগৰিল খানৰ আসাম ইনভেজনৰ ওপৰত। তুগৰিল খানে আসামৰ ওপৰত ইনভেড কৰিছিলে 1257 খ্ৰীষ্টাব্দত। এই ইনভেজনৰ কাৰণ এইটোৱে হৈছিলে যে সন্ধ্যাই কি কৰিছিলে, বেংগলৰ এটা পৰ্চন গৌৰ বুলি সেই অংশটো নিজৰ ৰাজধানী বা নিজৰ ৰাজ্যৰ আণ্ডাৰত সোমাই লৈছিলে। তাৰ ফলস্বৰূপে তুগৰিল খানে সন্ধ্যাৰ বিপক্ষে এটা মাৰ্চ চলাইছিলে আৰু সেই গৌৰ অংশটো নিজ ৰাজ্যৰ লগত চামিল কৰাই সন্ধ্যাই গৌৰেশ্বৰ নামৰ টাইটেলটো লৈছিলে। যেতিয়া তুগৰিল খান অসমলৈ মাৰ্চ কৰিলে আৰু যিটো সংঘৰ্ষ হ'ল তুগৰিল খান আৰু সন্ধ্যাৰ মাজত, সেই সংঘৰ্ষৰ ফলত তুগৰিল খানৰ নিহত হ'ল। তাৰপিছত সন্ধ্যাই কি কৰিলে, তেওঁৰ নিজ ৰাজ্যৰ ৰাজধানী কামৰূপ নগৰৰ পৰা কমতাপুৰলৈকে চিফ্ট কৰিলে আৰু তেওঁ এটা নতুন টাইটেল ল'লে কামেশ্বৰ। তো আপোনালোকে এইটো মনত ৰাখিব যে কামেশ্বৰ বুলি কাক জনা গৈছিলে বা কামেশ্বৰ টাইটেলটো পোনপ্ৰথমে কোনে গ্ৰহণ কৰিছিলে? তো তাৰ উত্তৰটো হৈছে সন্ধ্যা। তাৰপিছত আমি আহিছোঁ মহম্মদ শ্বাহৰ ইনভেজনৰ ওপৰত। মহম্মদ শ্বাহে 1337 খ্ৰীষ্টাব্দত অসমৰ ওপৰত এটা ইনভেজন চলাইছিলে। জানিব পৰা যায় যে তেওঁ 10,000 ঘোঁৰা বাহিনী লৈ অসমলৈকে মাৰ্চ কৰিছিলে। কিন্তু সেই 10,000 ঘোঁৰা বাহিনীসহ মহম্মদ শ্বাহৰ কি হ'ল সেই বিষয়ে ক'তো উদ্ধৃতি পোৱা নাযায়। এইটো আজিলৈকে ৰহস্য হৈ থাকি গ'ল। তাৰপিছত চিকন্দৰ শ্বাহে অসমৰ ওপৰত এটা ইনভেজন চলাইছিলে, কিন্তু
তেওঁৰ ফেটটো আগৰ দুজনমান ৰুলাৰৰ নিচিনাই হৈছিলে যে তেওঁ যেতিয়া অসমলৈকে মাৰ্চ কৰিছিলে সেই সময়তে ফিৰোজ শ্বাহে বেংগলৰ ওপৰত ইনভেড কৰিলে। তো তাৰ ফলত তেওঁ পুনৰ ঘূৰি যাবলগীয়া হৈ গ'ল। তাৰপিছত আমি আহিছোঁ আলাউদ্দিন হুছেইন শ্বাহৰ ইনভেজনৰ ওপৰত। তেওঁ ইনভেড কৰিছিলে 1498 খ্ৰীষ্টাব্দত। এইটো উল্লেখ কৰিবলগীয়া যে মেডিভিয়েল এৰাত যিমানবোৰ ইছলাম ৰুলাৰে অসমৰ ওপৰত ইনভেজন চলাইছিলে সেই সকলোবোৰৰ ভিতৰত আলাউদ্দিন হুছেইন শ্বাহে একমাত্ৰ আছিলে যিয়ে কিছু এৰিয়া অসমৰ কংকাৰ কৰিবলৈ সক্ষম হৈছিলে। তেওঁ হাজোলৈকে এৰিয়াটো যিখিনি এৰিয়া আছে হাজোলৈকে সেই এৰিয়াখিনি তেওঁ কংকাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু সেই এৰিয়াখিনিৰ নাম আছিলে কমতা। আৰু তেওঁ তাৰপিছত কি কৰিলে কমতাৰ ৰজা হিচাপত তেওঁৰ নিজা পুত্ৰ ডেনিয়েলক অধিষ্ঠিত কৰিলে। সেই সময়ত ভূঞাসমূহৰ অধিস্থিতি কিছু পৰিমাণে বাঢ়ি গৈছিলে, তেওঁলোকৰ শক্তি গ্ৰয়িং ষ্টেজত আছিলে। তো ভূঞাসমূহে কি কৰিলে ডেনিয়েলৰ বিপক্ষে এটা জইণ্ট এক্সপেডিশ্যন চলালে, অৰ্থাৎ জইণ্ট এটাক এটা চলালে আৰু সেই এটাকৰ ফলত ডেনিয়েল পৰাজিত হ'ল আৰু সেই কমতা এৰিয়াটো ভূঞাসকলৰ দখললৈকে আহি গ'ল। জানিব পৰা যায় যে আলাউদ্দিন হুছেইন শ্বাহৰ এজন গভৰ্ণৰ গিয়াছুদ্দিন আউলি তেওঁ হাজোতে থাকি গ'ল আৰু পৰৱৰ্তী সময়ত তেওঁ এজন চাইণ্টলৈকে সলনি হৈ গ'ল। তাৰ উপৰি তেওঁ হাজোত এটা মক্কা এটা নিৰ্মাণ কৰিছিলে আৰু অৱশেষত তেওঁ সেই মক্কাটোৰ ওচৰতে নিজৰ সমাধি লৈছিলে। তো মুছলিম ইনভেজনৰ ওপৰত এইখিনিয়ে আছিলে। তো যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে আপোনালোকে এই নোটখিনি বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত আমাৰ অফিচিয়েল ৱেবছাইটটোৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। তো ধন্যবাদ।